গেলেকীত চোৰৰ সন্ত্ৰাস গেলেকী চাৰিআলিৰ বৰটানী গাঁৱৰ নিবাসী জিতুল গগৈৰ বাসগৃহত চোৰৰ অভিযান ৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উধাও হ'ল চোৰ ঘটনাৰ বিৱৰণী মতে যোৱাকালি আবেলি ২ মান বজাত জিতুল গগৈ পৰিয়ালসহ বজাৰ কৰিবলৈ বুলি শিৱসাগৰলৈ গৈছিল নিশা প্ৰায় ৮ মান বজাত ঘৰলৈ ঘূৰি আহি দেখে যে ঘৰৰ ভিতৰৰ সামগ্ৰী খেলিমেলি হৈ আছে লগতে ঘৰৰ পিছফালৰ দুৱাৰ খোলা আছে পৰৱৰ্তী সময়ত কোঠালৈ গৈ দেখে যে ষ্টিলৰ আলমিৰা ভাঙি চোৰে সোণৰ মূল্যৱান গহনা লৈ গৈছে এই দৃশ্য দেখি হুৱাদুৱা লাগে আৰু গেলেকী আৰক্ষীক খবৰ দিয়ে নিশাই ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে গেলেকী থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰৰ ভিত্তিতেই গেলেকী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম ঘটনাটো মানে কি আমি খ্ৰীষ্টমাছৰ বন্ধ আছিলে অফিচ ভাবিলোঁ অকণমান সৰু বজাৰ কৰিবলৈ আছিলে বজাৰখিনি কৰিবলৈ মানে শিৱসাগৰলৈ গৈছিলোঁ আমি 2:05 মানত ওলাই গ'লোঁ আবেলি আৰু ঘৰ আহি প্ৰায় 8টা ওচৰা-ওচৰি বজাত আমি ঘৰ সোমালোঁ ঘৰ সোমাই আমি গেটখন দেখিলোঁ খোলা এই তলাটো খুলি সোমাই আহিলোঁ গাড়ী ৰখাই গিলখনো সোমালোঁ আগফালৰ দৰ্জাখনো তলা খুলিলোঁ দেখিলোঁ যে খিৰিকী এখন খোলা আছে তাৰপিছত ভিতৰত গৈ দেখিলোঁ দৰ্জাখন খুলিয়ে অবাক হৈ গ'লোঁ যে সোণৰ গোটেই বস্তুবোৰ বাকলিবোৰ যিখিনি বাকচ সোণৰ মানে হেৰি চিটটো সেই বাকচটো মানে গোটেই চেণ্ডেবেলি হৈ পেলাই থৈ দিছে ইয়াত তাৰপিছত আমি নাৰ্ভাছ হৈ গ'ল মানুহজনীও নাৰ্ভাছ হৈ গ'ল ময়ো নাৰ্ভাছ হৈ গৈছোঁ কি হ'ল মানে আচৰিত খাই গৈছোঁ তাৰপৰা মই মানে অলপ দেৰি মানে চিন্তা কৰি মানে ইনফৰ্মেশ্যন জনালোঁ ওচৰে পাঁজৰে আৰু থানাতো জনালোঁ থানা আহিলে তাৰপৰা থানাৰ পৰা আহিলে তাৰ কি হ'ল কি নাই হোৱা সেইখিনি ইনফৰ্মেশ্যনো আমাক মই জনালোঁ যিখিনি আছিলে জনাই এতিয়া বৰ্তমানতো এতিয়া সোধ-পোছ কৰি আছে বা কাৰোবাৰ এতিয়ালৈকে একো মানে অনুসন্ধান পোৱা নাই এনেই কিমান টকাৰ সামগ্ৰী আপোনালোকে গৈছে এনেই প্ৰায় মানে এনেইতো তেতিয়া মূল্যটো কম আছিলেতো তেতিয়া প্ৰায় 5 লাখ মানৰ মূল্য আছিলে এতিয়াতো ৰেটটো বেছি হৈ গ'ল ধৰক ইমানে মানে এইটো জেড নিলে একো নাই বস্তু সোণৰ বস্তু একো নাই 2টা চিট মানে কমপ্লিট লৈ গ'ল এনেই আনুমানিক মূল্যটো কিমান হ'ব বাৰু এনেই বৰ্তমান 5-6 লাখৰ হ'ব 39 এজৰ 39 মানে আপোনাৰ পইচাৰ আৰু অন্যান্য কিবা সামগ্ৰী বেলেগ নিছে তেনেকৈ কেছ পইচা প্ৰায় 15,000 16,000 এনেকুৱা আছিলে সেইটো লৈ গৈছে বাকী এনেই এতিয়া বৰ্তমান আপোনালোকৰ কাৰোবাৰ ওপৰত সন্দেহ কৰিছে নেকি এতিয়া কোনে কৰিব পাৰে বৰ্তমান মানে এতিয়া সন্দেহ পোৱা নাই তেনেকুৱা ধৰণৰ এনেই মানে চবৰে লগততো মিলিয়ে আছোঁ বৰ্তমান এতিয়া যদি ইনফৰ্মেশ্যন মিলে আমি জনাম থানাত থানাত আপোনালোকে এজাহাৰ দিছোঁ আৰু সেই তদন্ত কেনেকুৱা আৰম্ভ কৰিছে নাই আৰম্ভ ধুনীয়া কৰি আছে ছাৰে বহুত সহায় কৰিছে ৰিপৰ্টাৰ লাইভ